মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিক লৈ আপোনালোকৰ হোৱাটছআপ যোগে ইয়াক লৈ কি মেছেজ আহিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব আৰু ইয়ালৈ কি মেছেজ আহিছে এই মেছেজটো আপোনালোকক পঢ়ি শুনাই দিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। কাইণ্ডলি মোক নিজৰ নামটো আৰু CM ID টো মোক দি দিব আৰু যদিও কিবা পাৰ্চনেল লোন আছে বা বাইকৰ যিও লোন আছে SSG লোন আছে কিবা গোটেই কেইটাৰে কাৰণে আপোনালোকে কিবা যিকোনো এখন মানে য'ত চেংচন হৈছে আপোনাৰ নামৰ এগেইনষ্টে সেই ডকুমেণ্টখন আপলোড কৰিব লাগে যদি লোন আছে, ঠিক আছে। তাৰ বাহিৰে GST যদি আপোনালোকে ফাইল কৰে বা IT ৰিটাৰ্ণছো ফাইল কৰি আছে বা GSTৰ আপোনালোকৰ নম্বৰ আছে যোনটো মানে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ এটা থাকে যদি আছে সেইটো দি দিব তাতে, কাৰণ গোটেইকেইটা ডকুমেণ্টতে মাৰ্কছ আছে আৰু যদি আপোনালোকে 25 তাৰিখৰ ভিতৰত ডকুমেণ্টছবোৰ ছাবমিট নকৰে তেতিয়াহ'লে আমাৰ হাতত যিখিনি আছে সেইটোৰ বেচিছত আপোনালোকক গোটেইখিনিকে স্ক'ৰ কৰি দিয়া হ'ব। পোৱা নোপোৱাটো এণ্টায়াৰলি আপোনাৰ স্ক'ৰটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু ওপৰত যেতিয়া স্ক্ৰুটিনিটো যাব মানে ওপৰৰ লেভেলত যেতিয়া চাব যদি আপুনি কাট অফটো মিট নকৰে তেতিয়াহ'লে আপোনালোকে পইচা নাপাব, আপোনাক ইনএলিজিবল কনচিডাৰ কৰিব। চ' পৰাপক্ষত যিখিনি পাৰে আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে ডকুমেণ্টবিলাক আপলোড কৰি দিয়ক আৰু কাৰণ মোৰ হাতত মাৰ্কছ নাই মানে মোৰ হাতত যোনখিনি আছে মই সেইখিনি ছাবজেক্টিভ মাৰ্কছ হয় সেইখিনিত বাৰু আপোনালোকে ইমান চিন্তা কৰিব নালাগে কিন্তু অবজেক্টিভখিনিত আপোনালোকে মানে এটা কাট অফৰ ওপৰত আপোনালোকে স্ক'ৰ কৰিবই লাগিব, সেইটো মিনিমাম ষ্টেণ্ডাৰ্ড হয়। যদি আপোনালোকে স্ক'ৰ নকৰে তেতিয়াহ'লে নাপায়। আৰু এটা কথা হ'ল যে কি যদি কোনোবাই ভাবিছে যে কি আপোনালোকে নেক্সট মানে যোনটো 1 লাখৰ এইটো কাৰণ এইটো লোন হয়, লোন হিচাপে আপোনালোকক দিব, যদি আপোনালোকে ল'ব বিচৰা নাই কাইণ্ডলি মোক নিজৰ নামটো আৰু CM ID টো মোক দি দিব আৰু আপোনালোকে এখন এপ্লিকেশ্যন আহি আমাৰ GMDICCক দিব লাগিব, চ' সেইখন লিখি গ'লে হ'ল। এতিয়া আৰু চাৰেণ্ডাৰৰ ৰিজনটো মানে আপোনাৰ মানে কংক্ৰিট হ'ব মানে চলিড হ'ব লাগিব যে কি আপুনি কিয় চাৰেণ্ডাৰ কৰি আছে সেই বস্তুটো আপুনি ভালকৈ ক'ব লাগিব কাৰণ এইটো লোন যিহেতুকে হয় কিছুমানে ল'ব নিবিচাৰিবও পাৰে, চ' আপোনালোকে সেইটো জনাই দিব। আৰু থাৰ্ড থিং এইটো হয় যে কি আপোনালোকে যিমান ডকুমেণ্টছ দিব